হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ আজি হৈছে তাইৰ বাৰ্থডে। মই আছিলোঁ গুৱাহাটীত, এতিয়া গৈ আছোঁ ৰঙিয়ালৈকে। তাই মানে ৰঙিয়াত আছে আৰু মানে আজিলৈকে তাইক তেনেকৈ ছাৰপ্ৰাইজ দি পোৱা নাই। তো আজি ভাবিছোঁ কিবা এটা তাইৰ কাৰণে ছাৰপ্ৰাইজ প্লেন কৰোঁ নেকি, সৰুকৈ মানে যিখিনি পাৰোঁ আৰু এতিয়া মানে বাহঁতৰ ঘৰৰ পৰা ওলাই আহি ৰিক্সাত বহি ল'লোঁ। ৰিক্সাত বহি বাছ ষ্টেণ্ডলৈকে যাওঁ, তাৰে পৰা বাছ লৈ আমি যাম ৰঙিয়াত। বাছ লৈ মানে বাছত বহি আহি পালোঁ ৰঙিয়া। ৰঙিয়া আহি পাই তাৰ কাৰণে কিবা এটা আনিছিলোঁ, সেইটো দিলোঁ। আৰু এতিয়া আমি দুপৰীয়াৰ কাৰণে বনাই আছোঁ লাঞ্চ। তাই বনালে পোলাও আৰু এইফালে তাই বনাব পনীৰ আৰু মই বনাই আছোঁ তাইৰ কাৰণে স্পেচিয়েল চিকেন। তো আমাৰ ভাত চাত বনোৱা হৈ গ'ল, পোলাও মাংস পনীৰ চব ৰেডি। তো এতিয়া অলপমান বহিছোঁ ৰ'দত। তাই খাই আছে টেঙা, মই এনেই বহিছোঁ। ঠাণ্ডা লাগি আছে, কিবা ড্ৰেছ খোলাই নাই আহাৰ পৰা তাৰমানে ঠাণ্ডা ঠাণ্ডা কুল কুল। আৰু গাইছ ইয়াত চাওক, ফুলে ফুল ফুলে ফুল মানে এতিয়া ফুল হোৱা নাই, ফুল আনিবহে এতিয়া। ঠাণ্ডাৰ ফুল নতুন ফুল অনা নাই, এইখিনি ভৰ্তি হৈছিল নহ'লে আগতে। আৰু ৰ'দত বহি কিবা এটা মজা লাগে ঠাণ্ডাৰ দিনত। টেঙা খায় বাপৰে। পিকনিক যোৱা পুৰা বতৰ। ইফালে গাইছ ভাত ৰেডি আৰু এইফালে চিকেন, যোনখন মই বনাইছোঁ আজি স্পেচিয়েল। কালাৰটো চাই কওক কেনেকুৱা হৈছে। এনে বহুত টেষ্টি হোৱা বুলি কৈছে সিহঁতে বাৰু। তো গাইছ ফটাফট কেকটো খাই লওঁ আৰু সৰু ছাৰপ্ৰাইজ এটা আছে, ৰ'ব এতিয়া খাই লওঁ। গাইছ হৈ গ'ল গধূলি, তাৰ কাৰণে এটা কেক আনিছিলোঁ ৰ'ব। ছাৰপ্ৰাইজ মানে আৰু আনিছিলোঁ আৰু ডিজাইনটো বা কি বনাইছোঁ ক'ব নোৱাৰোঁ আৰু ফোন কৰি অৰ্ডাৰ দিছিলোঁ তাৰ মানে। গৈছ না কৰি আছ? সারপ্রাইজ কেক নাকি? হ্যাপি বার্থডে তো গাও। Happy ডে birthday টু ইউ, হ্যাপি বার্থডে টু ইউ। Happy birthday dear Moina. হ্যাপি বার্থডে টু ইউ। Thank you everyone. এতো কেনে কৰি আছে? ইজ্জত কিয় নাই? চাও ইয়াৰ কেনেকে। যোৱাকালি ৰাতি মানে কি হ'ল, খানা চানা খাই ৰাতি আৰু বেছি ব্লগ কৰা নহ'ল। ৰাতিপুৱাই আজি জল্দি আহি গ'লোঁ কাৰণ যাব লগা আছিল জিমত। তো জিমটো মিছ কৰিব নোৱাৰোঁ। ৰাতিপুৱা আহি পালোঁ, আহি পাই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া কিবা এটা খাই উঠি যাওঁ জিমত। আজি অলপমান দেৰি হ'ল, এতিয়া টাইম হৈছে আপোনাৰ 8:30মান বাজে আৰু ৰাতিপুৱাই আহিছিলোঁ, কিন্তু আহিতো যাব নোৱাৰি, অলপমান ৰেষ্ট ল'ব লাগিব। তো জল্দি ব্ৰেকফাষ্টটো কৰোঁ, ব্ৰেকফাষ্টটো কৰি জিমত যাওঁ। আৰু যোৱাৰ আগতে নেচাৰ চিয়ৰৰ মাছ গেইনাৰটো খোৱা যাওঁ। আপোনালোকে চাগে মোৰ আগৰ ফটো দেখিছে, এইফালে চাগে স্ক্ৰীণত আহি আছে মোৰ আগৰ ফটোটো। আৰু মানে আগতে বহুত বেছি ক্ষীণ আছিলোঁ, কিন্তু ধৰক এতিয়া ৱেইটটো গেইন কৰাৰ কাৰণে ধৰক খোৱা খাদ্যটো তেনেকৈ নহয় ন, যিমান যি নক'লেও। তো সেইকাৰণে নেচাৰ চিয়ৰৰ এইটো মই লৈছোঁ আৰু আপোনাৰ সঁচাই ক'ব গ'লে বহুত ভাল, ধুনীয়াকৈ ৱেইটটো গেইন হয়। ধৰক এইটো কৰি আপোনাৰ ডেইলি কেলৰি ৰিকুৱাৰমেণ্ট আপোনাৰ ফুলফিল হৈ যায়, মানে ক'ব গ'লে আপোনাৰ মেইনলি ৱেইট গেইন কৰাৰ কাৰণে। এইডেড এনজাইম হৈছে যোনটো আপোনাৰ ডাইজেশ্যনত মানে ইজি হৈ যায় আপোনাৰ। আৰু চবতকৈ ভাল কথাটো হৈছে যে ভেজিটেৰিয়ান হয়, তো যোনে হ'লেও যেতিয়া হ'লেও ল'ব পাৰে। আৰু লগতে আপোনাৰ আইচো চাৰ্টিফাইড হয়, তো একো টেনশ্যন নাই, যিহেতুকে ময়ো লৈছোঁ আৰু আপোনালোকে ল'ব পাৰে এইটো। এতিয়া ব্ৰেকফাষ্টটো কৰিলোঁ ৰ'ব প্ৰথমতে। আৰু ৰাতিপুৱা মই মানে সদায় বেলেগ ধৰক আজি চিৰা গাখীৰ খাইছোঁ, কেতিয়াবা কৰ্ণফ্লেক্স থাকে, কেতিয়াবা মিউচলি থাকে, মানে এনেকুৱা টাইপৰ কিবা এটা বস্তু আৰু খাই যাওঁ আৰু গাখীৰৰ লগত। কিন্তু মোবাইলতো অলপমান কিবা দেখা পায়েই, কিন্তু ৰিয়েলত সঁচাকৈ একো দেখা নাপায় আগফালে। মোবাইলৰ লেন্সত বা কিবা চাফা দেখা পাই আছোঁ মই। এতিয়া অলপমান গম পাই হোৱা নেক্সট হোৱাইট কৰিলে গম নাপায়। দেখিছেনে কেনেকুৱা দি আছে কোৱা, মানে কুঁৱলী। আমি মানে এইফালে কোৱা বুলি কওঁ, কেনেকুৱা কুঁৱলী দি আছে। তো আহি পালোঁ জিম, একদম ওচৰতে 2 মিনিটে লাগে স্কুটিত। তো আমাৰ আছে জিমটো আপোনাৰ ছেকেণ্ড ফ্ল'ৰত, তো একদম এইটো ওপৰত চাওক। তো আজি আছে লেগ দুটামান এনেই শ্বট লওঁ আৰু জিমৰে। তো বেছি গোটেইখিনি মানে ৰুটিনো দেখাই নাথাকোঁ। আৰু যদি আপোনালোক মানে ফুল মানে জিমৰে যদি ভ্লগ লাগে, অকল জিমৰ গোটেই ছেশ্যনটোত, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব। পূৰা একদম মানে জিমৰ ভিডিঅ' এনেকৈ বনাম আৰু পূৰা ৰুটিনটো ডেইলি ৰুটিনটো দেখাম আৰু। তো ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলোঁ স্কোৱাটৰ পৰা। তো এইটো আছিল ছেকেণ্ড ছেট 100 kg। তো আজি হাইয়েষ্ট যাম 110লৈকে, আৰু তাৰ ওপৰত নোৱাৰোঁ। আৰু স্কোৱাট 130ৰ ওপৰত মই মাৰিও পোৱা নাই। তো 130 মোৰ মানে হাইয়েষ্ট আৰু। হৈ গ'ল ৱৰ্কআউট খতম, এতিয়া যাওক কিন্তু ঘৰ যোৱাৰ আগতে আমি যাম অলপমান বজাৰত, কাৰণ বজাৰত অলপমান কিবা কাম আছে। কাম মানে কিবা অলপ ল'ব লগা আছে। তো অলপমান মানে মাংস নিব আহিছোঁ। এইটো কিন্তু মোৰ ডেইলি ৰুটিনৰ পাৰ্ট নহয় দে, ঠাণ্ডা কাৰণেহে আজি অলপ মাংস লৈ যাওঁ।
মাংস লৈ আহি পালোঁ ঘৰ এতিয়া আমি খাম নেচাৰ চিয়ৰৰ ডাবল মাছ গেইনাৰটো তো এইটো খাই উঠি তাৰপিছত আমি আৰু ব্ৰেকফাষ্টটো কৰিম ব্ৰেকফাষ্ট কৰি উঠি আৰু বেলেগ কাম নাই আজিৰো গাইছ তো আজি আছিল আপোনাৰ নাৰিকল দিয়া পিঠা আৰু চাহ তো আপোনাক মই কুল দেখুওৱা নাই এইটো খাই কিনে কিন্তু মই আপোনাৰ ক্ৰিয়েটিন আৰু প্ৰটিনটো লওঁ কিন্তু বৰ্তমান 1 মাহৰ কাৰণে ষ্টপ মানে ধৰক 2 মাহ 3 মাহ কণ্টিনিউ লওঁ তাৰপিছত 1 মাহ এটা গেপ দিওঁ তো সেইকাৰণে আৰু ব্ৰেকফাষ্টটো এইটোৱে থাকে কিন্তু ব্ৰেকফাষ্টটোৰ লগত প্ৰটিন ক্ৰিয়েটিন থাকে বাৰু কিন্তু বৰ্তমান গেপত চলি আছে তো গাইজ এইটো ভিডিঅ' ইয়াতে খতম আৰু ভিডিঅ'বোৰ অলপমান লম্বা কৰিব ট্ৰাই কৰি আছোঁ লাহে লাহে হৈ যাব আগৰ নিচিনা একদম আৰু ভাবি আছোঁ যে ডেইলি ভ্লগো ষ্টাৰ্ট কৰোঁ যদি আপোনালোকে কমেণ্ট কৰি কয় তেতিয়া আপোনাৰ ধৰক ৰাতিপুৱা জিমত যাওঁ জিমৰখিনিও মানে এড হৈ যাব একেলগে তো যদি আপোনাক লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব নিশ্চয় বনাব ট্ৰাই কৰিম আৰু এইটো ভিডিঅ' ইয়ালৈকে চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব তো সকলোকে লগ পাম নেক্সট লগত টিল দেন টাটা বাই বাই